নমস্কাৰ গেট 3 15 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ কাৰণে এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আপোনালোকে পৰীক্ষা যোৱাৰ আগত এবাৰ চাই যাব সময় পালে ওকে চ' পলিটিকেল কুৱেশ্যন হয় আৰম্ভ কৰিবলৈ ওলাইছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পায় আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথম কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইজ ফ্ৰম ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন বছৰত গঠন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় এইটো কুৱেশ্যন ৰিপিটেড আহে আমি এই সিৰিজৰ জৰিয়তে আমি কমন কুৱেশ্যনবিলাক ডিছকাছ কৰি আছোঁ যি পৰীক্ষাত অহাটো আপোনাৰ কমন ওকে গতিকে এই 7 দিনত যিকেইটা ভিডিঅ' আহিব আপোনালোকে অনলি 15 তাৰিখৰ যিসকলে এক্সাম দিব সেইসকলৰ কাৰণে গতিকে আপোনালোকে চাব বহুত ইম্পৰ্টেণ্ট চ' কাৰেক্ট এনচাৰটো হৈছে 1993 ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন হুইচ ইয়াৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত সংযোজন কৰা হৈছিল আপোনালোকে মৌলিক কৰ্তব্যসমূহৰ বিষয়ে পঢ়িছে মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত কেতিয়া সংযোজন কৰা হৈছিল ইয়াৰ মোষ্টলি এই কুৱেশ্যনটো প্ৰায় ৰিপিট হৈ থাকে কাৰেক্ট এনচাৰটো হৈছে 1976 ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ প্ৰভাইড ফৰ এ প্ৰেচিডেণ্ট অফ দ্য কাণ্ট্ৰি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত দেশৰ এজন ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে এইটো কুৱেশ্যন মই এটা ক্লাছত আলোচনা কৰিছিলোঁ যিসকলে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' কণ্টিনিউছলি চাইছে তেওঁলোকে গম পাব আৰু যিসকলে চোৱা নাই আপোনালোকে চাব চ' মোষ্টলি ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আৰ্টিকল 52 ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ ইনকৰ্পৰেটেড ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰাজ্যিক নীতি নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে অংশটো বহুত ইম্পৰ্টেণ্ট কাৰেক্ট এনচাৰটো কি হ'ব Yes, correct answer হৈছে part 4. Okay, next question to আহিছোঁ. Which one of the following is not included in the state list in the Constitution of India? তলৰ কোনটো ভাৰতৰ সংবিধানত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় ইয়াৰ ভিতৰত কোনটো ভাৰতৰ সংবিধানৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় Yes, correct answer হৈছে criminal procedure code. Okay, next question to আহিছোঁ. Which one of the following is not a part of the directive principle of the state policy? তলৰ কোনটো ৰাষ্ট্ৰ নীতি নিৰ্দেশনামূলক নীতিৰ অংশ নহয় কাৰেক্ট এনচাৰটো হৈছে ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন ওকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল প্ৰভাইডছ দ্য প্ৰভিজন অফ প্ৰাইম মিনিষ্টাৰ এজ দ্য হেড অফ ইউনিয়ন কেবিনেট কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মুৰব্বী হিচাপে ব্যৱস্থা কৰা হৈছে কাৰেক্ট এনচাৰটো কমেণ্ট কৰিব কাৰেক্ট এনচাৰ হৈছে আৰ্টিকল 74 ওকে অনুচ্ছেদ 74 নেক্সট কুৱেশ্যন ফ্ৰম হুইচ কাণ্ট্ৰি হেজ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বিন এডপ্টেড কোনখন দেশৰ পৰা ৰাজ্যৰ নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে আয়াৰলেণ্ডৰ পৰা কি গ্ৰহণ কৰা হৈছে দেশৰ আয়াৰলেণ্ডৰ পৰা ৰাজ্য নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে নেক্সট কুৱেশ্যন দ্য মেক্সিমাম নাম্বাৰ অফ পাব্লিক একাউণ্টছ কমিটি চমুকৈ PSC কেন বি ৰাজহুৱা একাউণ্ট কমিটি PSCৰ সৰ্বাধিক সংখ্যা কিমান PSC আপোনালোকে জানে PSCৰ ফুল ফৰ্ম কি হ'ব আপোনালোকে কমেণ্ট কৰিব কিমানটা হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হৈছে য়েছ কাৰেক্ট এনচাৰ হৈছে আপোনাৰ 22টা ওকে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ছিকিম বিকাম এ পাৰ্ট অফ ইণ্ডিয়া কোনটো বছৰত ছিকিম ভাৰতৰ অংশ হৈ পৰিছিল কাৰেক্ট এনচাৰ কি হ'ব কোন বছৰত ভাৰতৰ অংশ হৈ পৰিছিল ছিকিম কাৰেক্ট এনচাৰটো হৈছে 1975 ওকে মোষ্টলি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন দ্য চেয়াৰমেন অফ পাব্লিক একাউণ্টছ কমিটি চমুকৈ PSC ইজ এপইণ্টেড বাই ৰাজহুৱা হিচাপে সমিতি PSCৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে কাৰেক্ট এনচাৰটো হৈছে স্পিকাৰ অফ লোকসভা নেক্সট কুৱেশ্যন আৰ্টিকল 14 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গেৰাণ্টিজ ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদত কি নিশ্চয়তা দিয়া হৈছে 14 নম্বৰ আৰ্টিকলত কি আছে বাৰু কাৰেক্ট এনচাৰটো হৈছে ইকুৱেলিটি বিফৰ ল ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য অনলি লোকসভা স্পিকাৰ টু হেভ বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ লোকসভাৰ অধ্যক্ষ কোন আছিল ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ লোকসভাৰ অধ্যক্ষ কোন আছিল য়েছ কাৰেক্ট এনচাৰটো হৈছে নীলম সঞ্জীৱা ৰেড্ডি মনত ৰাখিব নেক্সট কুৱেশ্যন হু ইজ টু চাৰ্টিফাই ডেট এনি বিল ইজ এ মানি বিল যিকোনো বিল যে ধনৰ বিল সেই কথা কোনে প্ৰমাণ কৰিছে
কাৰেক্ট এনসাৰ হৈছে স্পিকাৰ অফ লোকসভা নেক্সট কোৱেশ্চন দ্য ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অফ ইণ্ডিয়া হেজ বিন এষ্টাব্লিছড আণ্ডাৰ হুইচ আৰ্টিকল ভাৰতীয় কেন্দ্ৰীয় লোকসেৱা আয়োগ কোনটো অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছে কাৰেক্ট এনসাৰ হৈছে আৰ্টিকল 315 okay next question a money bill in parliament can be introduced with the recommendation of সংসদৰ ধনৰ বিল কাৰ পৰামৰ্শলৈ উত্থাপন কৰিব পাৰি কাৰেক্ট এনসাৰ হৈছে প্ৰেসিডেন্ট next question which of the following article constitute the right to life in India constitution তলৰ কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ জীৱন অধিকাৰ গঠন কৰে Correct answer is Article 21. Next question. The right to vote in India is a ভাৰতত ভোটাধিকাৰ হৈছে এক ভাৰতৰ ভোটাধিকাৰ কি বাৰু কি অধিকাৰ আমাৰ Correct answer হৈছে constitutional right. Next question. The vacancy of the president post of the India must be filled up within the period of ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ খালী পদৰ সময়সীমাৰ ভিতৰত কিমান দিনৰ ভিতৰত পূৰণ কৰিব লাগিব Correct answer is 6 মাহ. Next question. The emergency in India in 1975 was applied under which article? 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ অধীনত প্ৰয়োগ কৰা হৈছিল? Correct answer is article 352. Okay, next question. The state of emergency in India was declared in which year? ভাৰতত জৰুৰীকালীন অৱস্থা কোন বছৰত ঘোষণা কৰা হৈছিল? Correct answer is 1975. Next question. What is the minimum strength of the state legislative assembly? ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান? Correct answer is 60. Next question. How many hours before actual polling the election camping has to stop in our country? প্ৰকৃত ভোট গ্ৰহণৰ কিমান ঘণ্টা আগতে আমাৰ দেশত নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব লাগে? Correct answer 48 ঘণ্টা okay 48 ঘণ্টাৰ আগতে next question who is the custodian of the Indian Constitution of India okay ভাৰতৰ সংবিধানৰ ৰক্ষক কোন Correct answer হৈছে the Supreme Court of India next question the chairman of which committee is generally from the opposition party কোনখন কমিটিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ Correct answer হৈছে Public Accounts Committee okay so আমাৰ পলিটিক্যাল একেটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আশা কৰো আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিও আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম